শ্ৰী বাসুদেৱ দেৱালয়ৰ এই বৃহত্তৰ অঞ্চলৰ এটা প্ৰাণকেন্দ্ৰ। এই বাসুদেৱৰ শক্তিয়ে আমাক সকলোকে সজীৱ কৰি ৰাখিছে, আহি থকা দিনলৈ থাকিব। ইয়াৰ আগৰ পুৰুষসকলেও বাসুদেৱৰ সান্নিধ্য পাইছে, প্ৰভাৱ পাইছে। প্ৰত্যেক বছৰেই বহাগৰ 22 আৰু 23 তাৰিখে পবিত্ৰ বহাগ মাহত 22 তাৰিখে গুণ হয় আৰু 1008টা পিছদিনাখন ৰাইজৰ সভা 1008টা হোম আমাৰ ইয়াতে সমাপন কৰা হয়। সেয়ে জনগণৰ হিতাৰ্থে, জীৱকুলৰ মংগলাৰ্থে প্ৰায় 1100 শতিকাতে স্থাপন হোৱা এই শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ এটি বিষ্ণু মূৰ্তি অৰ্থাৎ বিগ্ৰহ এটা আছে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি, আজি প্ৰায় 6 বছৰমান আগতে 7খন তাম্ৰফলি ইয়াত উদ্ধাৰ হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন আপোনাৰ নৃতত্ত্ব বিভাগৰ মানুহে আহি যথেষ্ট সেই বিভাগৰ ব্যক্তিয়ে আহি ইয়াতে তাম্ৰফলিসমূহ নিৰীক্ষণ কৰে। নিৰীক্ষণ কৰাৰ পিছত এই অঞ্চলৰ এটা সাংঘাতিকভাৱে উৎসৱ পৰিৱেশৰ সৃষ্টি হয়। এই অঞ্চল জাগৰণ হয় যে বাসুদেৱ দেৱালয় ঐতিহ্যমণ্ডিত যে তাম্ৰফলি উদ্ধাৰ হৈছে আৰু সেইটো সংস্কৃত আৰু প্ৰাচীন অসমীয়া মিশ্ৰিত তাম্ৰফলিসমূহ। এইখিনিতে আটাইতকৈ ডাঙৰ কথা, আমি সেইসমূহ সংৰক্ষণ কৰিবৰ কাৰণে সেই সময়ৰ আমাৰ উপায়ুক্ত মহোদয় আছিল অশোক বৰ্মন ডাঙৰীয়া। তেখেতৰ লগত আলোচনা কৰি আমাৰ দৰং ডিষ্ট্ৰিক্ট যিটো সংগ্ৰহালয় আছে তাত সযতনে ৰাখিছে। তেওঁ কৈছে যে প্ৰয়োজন সাপেক্ষে আপোনালোকৰ উৎসৱ পাৰ্বণসমূহত আপোনালোকে এই তাম্ৰফলিসমূহ ব্যৱহাৰ কৰিব পাৰিব। ৰাইজৰ দৃষ্টিগোচৰ হোৱাকৈ আপোনালোকে সেই উৎসৱসমূহত ব্যৱহাৰ কৰিব পাৰিব। আজি ঠিক সেইধৰণে অসমৰ বিভিন্ন অঞ্চলত আজি গোটেই অসমত দ্বিতীয় পৰ্যায়ৰ ভোটাধিকাৰ সাব্যস্ত কৰিও গোটেই মানুহখিনিয়ে যিখিনি ইয়াত শিলডল ভাঙি প্ৰাণ ঢালি ইয়াত সহযোগ কৰিছে, তাৰ কাৰণে আমি সমিতিৰ তৰফৰ ফালৰ পৰা তেওঁলোকক আমি নথৈ কৃতাৰ্থ মানিছোঁ। তেওঁলোকৰ সহযোগিতা শলাগ লৈছোঁ। আমি ভাবিছোঁ আমি কিমান দিন জীয়াই থাকিম, যেতিয়ালৈকে জীয়াই থাকিম বাসুদেৱৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। শান্তি, শৃংখলা, মৰম, স্নেহ, এই বাসুদেৱৰ প্ৰতি এই অঞ্চলৰ সহযোগিতা দেখিলে আমি আৱেগিক হৈ যাওঁ। আমি এইকাৰণে আৱেগিক হওঁ, বাসুদেৱৰ প্ৰতি যিখিনি মানে হৃদয়ৱান ব্যক্তি আছে, স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ইয়াত দান আৰু বৰঙণি আগবঢ়ায়। সেইখিনি আমি অতি সন্মানেৰে তেওঁলোকক সন্মান যাচোঁ আৰু সেই দানসমূহ আমি গ্ৰহণ কৰোঁ। আমি আশা ৰাখিছোঁ সকলোৰে সহায় আৰু সহযোগিতা অদূৰ ভৱিষ্যত আমি পাই থাকিম। বাসুদেৱায় নমঃ। নমস্কাৰ। বাসুদেৱৰ এই পবিত্ৰ ভূমিত য'ত আমি থিয় হৈ আজি এই কথাখিনি পাতিছোঁ, ইয়াৰ ইতিহাস সুদূৰ প্ৰসাৰী। দুগৰাকী অসমৰ প্ৰসিদ্ধ ৰজা আৰিমত্ত আৰু ৰজা ব্ৰহ্মপালৰ এই ঠাইখিনি কৰ্মভূমি আছিলে। এটা সময়ত ইয়াতে বহুতো মুদ্ৰা পোৱা গৈছিলে আৰু ইয়াতে ইতিমধ্যে আগৰ বক্তাজনে কৈ গৈছে 6খনকৈ তাম্ৰফলি উদ্ধাৰ হৈছে। আৰু আমাৰ এই ঠাইখনৰ লগত বুঢ়ীনগৰ পুখুৰীৰ এটা সম্পৰ্ক আছে। বহাগ মাহত আমি যিটো পানীতলা উৎসৱ পাতোঁ, সেই উৎসৱটোৰ আগদিনাখন আমি ইয়াতে অগণন বন্তি জ্বলাওঁ। ভটা জ্বলোৱা বুলি কয়, আমাৰ মঙলদৈয়া ভাষাত এক ভটা জ্বলোৱা বুলি কয়। 6-7লৈকে ভটা হয়। গোটেই ৰাতিটো ভক্তপ্ৰাণ ৰাইজে ভটা লৈ আৰাধনা কৰি থাকে আৰু পিছদিনাখন এখন মুকলি সভা হয়। সাধাৰণতে এই কাৰ্যসূচীখনত আমি গোটেই 6-7খন গাঁৱৰ মানুহ ইয়াৰ পৰা খোজকাঢ়ি পদব্ৰজে গৈ মহলীয়াপাৰা হৈ পেলাই বুঢ়ীনগৰত পানী উঠাওঁ। পানী উঠাই তাৰপিছত এই ৰাস্তাটোৱে লৈ আহোঁ, এটা প্ৰদক্ষিণ হয়। তাৰপিছত সেই পানীৰে বিগ্ৰহক স্নান কৰোৱা হয়। যোৱা ৰাতিও ইয়াতে অগণন মানুহ আছিলে আৰু মানুহখিনিয়ে ইয়াত ইমান সহৃদয়তাৰে যোগদান কৰে, মই অসমৰ কোনো ঠাইতে আজিলৈকে দেখা নাই। মানুহে কেৱল দোৱা মাগিবলৈ যায়, আশীৰ্বাদ মাগিবলৈ যায়, কিন্তু ইয়াত মানুহে নিজক একাত্মবোধ কৰে। ইয়াত মানুহে নিজকে ঈশ্বৰৰ লগত একাত্মতা বোধ কৰে। ধন্যবাদ।